শোণিতপুৰৰ ৰগাপাৰাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এটি কণমানি শিশুসহ এহাল স্বামী স্ত্ৰী কথমপি প্ৰাণ ৰক্ষা পৰে। কলাগুছি ফুলগুৰি সংযোগে লোক নিৰ্মাণ বিভাগৰ পথছোৱাত AA01EN 5548 নম্বৰৰ টাটা এল্ট্ৰছ গাড়ীখন ঠেলামৰাৰ দিশৰ পৰা ৰঙাপাৰা অভিমুখে আহি আছিল। ঠিক তেনে সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰঙাপাৰাৰ ফুলগুৰিত পথৰ দাঁতিত থকা এটা বিদ্যুৎ পৰিবাহী পকী খুঁটাত খুন্দা মাৰি বাগৰি পৰে। দুৰ্ঘটনাত গাড়ীখন বিস্তৰ ক্ষতিসাধন হয় যদিও চালকৰ আসনত থকা ৰঙাপাৰাৰ বিষ্ণুপুৰৰ নিবাসী দিব্ৰমোহন ব্ৰহ্ম আৰু পিছৰ আসনত বহি থকা তেখেতৰ পত্নী হাগমা বড়ো আৰু এটি 3 বছৰীয়া কন্যা শিশুটি আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে। ইফালে ঘটনাক খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় ৰঙাপাৰা আৰক্ষী। আমি মানে ঠেলামাৰাৰ পৰা আপোনাৰ ৰঙাপাৰা আহি আছিলোঁ, ডক্টৰ তাত চেকআপৰ কাৰণে গৈছিলোঁ। ৰিটাৰ্ণ জাৰ্ণিত যেনিবা আপোনাৰ ৰাস্তাত ছাগলী এটা ছাইড দিওঁতে মানে এই ৰাস্তাৰ ছাইড বামটো যে মাটি নাই তাত মানে ফাঁচি কি কয় আপোনাৰ চাকাটো ফাঁচি কেনে ইফালে সোমাই গ'ল, কাটিব নোৱাৰিলোঁ। গাড়ীটো তাতে পাল্টি যায় আৰু। আপোনালোকৰতো একো হোৱা নাই? আমাৰ ভগৱানৰ কৃপাত একো হোৱা নাই, পৰিবাৰৰ একো হোৱা নাই আৰু আমাৰ বাচ্ছা অলপ কপালত দুখ পাইছে। এইটো অলপ এতিয়া CT স্কেন এটা কৰাই ল'ম, এইটো ফিজিকেলি এতিয়ালৈকে একো দেখা নাই। কি হৈছিলে মানে এটা এক্সিডেণ্ট হ'ল হঠাৎকৈ। এটা ফেমিলি মানে হাজবেণ্ড ৱাইফ আৰু বাচ্ছা এটা আছিলে। তেওঁলোকে আহি থকা অৱস্থাত এই ফুলগুৰি চেণ্টাৰ পৰা অকণমান আগতেই নিয়ন্ত্ৰণ হেৰুৱাই পেলাই ৰাস্তাৰ পৰা বাগৰি পৰে আৰু লগতে ওচৰতে এটা কাৰেণ্ট প'ষ্টো আছিলে, সেইটো ভাঙিলে লগতে। আৰু বিশেষ ফেমিলিটোৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই যদিও পিছত আমি ৰাইজৰ সহযোগত আমি পুলিচৰ লগত কথা বতৰা পাতি গাড়ীখন ৰিকভাৰী কৰি দিছোঁ ইমানখিনি।